Hello friends, welcome back to my channel. প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বা PMAYG এই আঁচনিটোৰ নাম আপোনালোকে নিশ্চয় শুনিছে। গৃহ নিৰ্মাণৰ বাবে ভাৰত চৰকাৰৰ এক অভিলাষী আঁচনি, যাৰ জৰিয়তে দৰিদ্ৰ পীড়িত সকলো লোকে লাভ কৰিব চৰকাৰী আৱাস গৃহ। পিছে বন্ধুসকল, কম্পিটিটিভ এক্সামসমূহত বিশেষকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এক্সামসমূহত এই আঁচনিৰ পৰা আহে বিভিন্ন প্ৰশ্ন। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বা ASRLMৰ ৰিক্ৰুইটমেণ্ট চলি আছে ব্লক কোঅৰ্ডিনেটৰ, BPM, DFE, DPM, SPM আদি পদৰ বাবে। যিসকলে প্ৰিপাৰেশ্যন লৈ আছে তেওঁলোকৰ বাবে এই আঁচনিটো বৰ ইম্পৰ্টেণ্ট টপিক। গতিকে আজিৰ ভিডিঅ'ত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বা চমুকৈ যাক PMAYG বুলি কোৱা হয়, তাৰ পৰা আহিব পৰা সম্ভাৱ্য সকলো প্ৰশ্নৰ বিষয়ে আলোচনা কৰা হ'ব। লগতে কৰা হ'ব প্ৰত্যেকটো বিষয়ৰ পুংখানুপুংখ বিশ্লেষণ। গতিকে ভিডিঅ'টো ইম্পৰ্টেণ্ট হোৱাৰ লগতে হ'ব বৰ ইণ্টাৰেষ্টিং। গতিকে বলক পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিবলগীয়া মূল বিষয়সমূহ হ'ল যে গ্ৰাম্য অঞ্চলৰ গৃহ নিৰ্মাণৰ বাবে চৰকাৰৰ কি ধৰণৰ প্ৰগ্ৰাম আছে সেই বিষয়ে আমি আলোচনা কৰিম। লগতে আমাৰ যিটো মূল আঁচনি PMAYG, এই PMAYG আঁচনিৰ ওপৰত আলোকপাত কৰা হ'ব। PMAYG আঁচনিৰ বেনিফিচিয়াৰী অৰ্থাৎ হিতাধিকাৰী নিৰ্বাচনৰ বাবে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় সেই বিষয়ত আমি বিস্তাৰিত চাম। লগতে আঁচনিখন ৰূপায়ণ কিদৰে কৰা হয় আৰু গৃহ নিৰ্মাণৰ ক্ষেত্ৰত কি ধৰণৰ নিৰ্দেশনা আছে সেই বিষয়ে চাম। PMAYG আঁচনিখন মনিটৰিঙৰ ক্ষেত্ৰত কি মেকানিজম এপ্লাই কৰা হৈছে সেই বিষয়ে আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম। লগতে ইনফৰমেশ্যন আৰু কমিউনিকেশ্যন টেকনলজি ব্যৱহাৰ কৰি PMAYG আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত কেনেদৰে সুফল লাভ কৰিছে সেই বিষয়ে আমি বিস্তাৰিত আলোচনা কৰিম। প্ৰথমতে চাওঁ ৰুৰেল হাউচিং প্ৰগ্ৰামছ। PMAYG আঁচনিখনৰ আগতে গৃহ নিৰ্মাণৰ বাবে ভাৰতবৰ্ষত যিটো আঁচনি ৰূপায়িত হৈ আছিলে সেই আঁচনিখনৰ নাম হৈছে ইন্দিৰা আৱাস যোজনা, চমুকৈ যাক আমি IAY বুলি জানো। এই IAY আঁচনিখনত বহুতো শ্বৰ্টকামিংছ অৰ্থাৎ ত্ৰুটি বিচ্যুতি আছিলে। এই ত্ৰুটি বিচ্যুতিসমূহ পিছৰ পৰ্যায়ত আঁতৰাই পেলাই আঁচনিখনক এক নতুন ৰূপ প্ৰদান কৰা হৈছিলে, যাৰ নাম হৈছে PMAYG অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। এইখিনিতে যিটো কুৱেশ্যন এৰাইজ হ'ব পাৰে সেই কুৱেশ্যনটো হ'ল, হোৱাট ইজ দ্য IAY স্কিম? IAY আঁচনিটো কি? আনচাৰটো হ'ব IAY, যাৰ ফুল ফৰ্ম হৈছে ইন্দিৰা আৱাস যোজনা। ই হৈছে এটা ৰুৰেল হাউচিং প্ৰগ্ৰাম। লঞ্চ কৰা হৈছিলে 1985ত আৰু সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে ৰাজীৱ গান্ধী। চ' এইটো আনচাৰতে বহুত কেইটা কুৱেশ্যন লুকাই আছে যে IAYৰ ফুল ফৰ্ম কি, ইন্দিৰা আৱাস যোজনা। ই এটা ৰুৰেল হাউচিং প্ৰগ্ৰাম। লঞ্চ কেতিয়া কৰা হৈছিলে? 1985ত আৰু প্ৰধানমন্ত্ৰী আছিলে ৰাজীৱ গান্ধী। আৰু এটা প্ৰশ্ন লওঁ, হোৱাট আৰ দ্য ফিচাৰ্ছ অফ ইন্দিৰা আৱাস যোজনা? PMAYG আঁচনিখন বুজি পোৱাৰ সুবিধাৰ বাবে প্ৰথমতে আমি ইন্দিৰা আৱাস যোজনা আঁচনিখনৰ ফিচাৰ্ছসমূহৰ বিষয়ে এবাৰ চকু ফুৰাই ল'ব লাগিব। ইন্দিৰা আৱাস যোজনাৰ অধীনত ঘৰ ল'বৰ বাবে যি যোগ্যতাৰ প্ৰয়োজন হ'ব সেই যোগ্যতা হ'ল যে অনলি BPL ফেমিলিৰ লোকসকলেহে ইন্দিৰা আৱাস যোজনাৰ অধীনত ঘৰ লাভ কৰিছিলে, চৰকাৰী ঘৰ লাভ কৰিছিলে। আৰু প্ৰতিটো ঘৰৰ যি চাইজ, আকাৰ আকৃতি 20 স্কুৱেৰ মিটাৰৰ এটা ঘৰহে লাভ কৰিছিলে। আৰু এটা ঘৰৰ বাবদ চৰকাৰে প্ৰদান কৰিছিলে 70,000 আৰু স্পেচিয়েল কিছুমান এৰিয়াত 75,000 টকা এটা ঘৰ নিৰ্মাণৰ বাবে প্ৰদান কৰিছিল। হোৱাট ৱাজ ইন্দিৰা আৱাস যোজনা ৰিনামড এজ? ইন্দিৰা আৱাস যোজনা আঁচনিখনৰ নাম সলনি কৰি চৰকাৰে কি নতুন নামেৰে নামাকৰণ কৰিছিলে? চ' আনচাৰটো হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। নেক্সট কুৱেশ্যন হ'ল, হোৱেন ৱাজ PMAYG লঞ্চ? PMAYG আঁচনিখন কেতিয়া লঞ্চ কৰা হৈছিলে? চ' আনচাৰটো হৈছে 25 জুন 2015, অৰ্থাৎ IAY আঁচনিখনৰ শ্বৰ্টকামিংছ আঁতৰাই 2015ৰ 25 জুনত ৰিনেম কৰি ইয়াক PMAYG আঁচনি হিচাপে লঞ্চ কৰা হৈছিল। হোৱাট আৰ দ্য ৰিফৰ্মছ ইন্ট্ৰডিউচড আণ্ডাৰ PMAYG? PMAYG আঁচনিৰ অধীনত কি সংস্কাৰ সাধন কৰা হৈছে? এক নম্বৰ হ'ল এছেছমেণ্ট অফ হাউচিং শ্বৰ্টেজ ইউজিং SECC 2011। 2011ৰ যি ছ'চিঅ' ইকনমিক কাষ্ট চেঞ্চাছ আছে সেই ছ'চিঅ' ইকনমিক কাষ্ট চেঞ্চাছক মূল আধাৰ হিচাপে লৈ বেনিফিচিয়াৰী তালিকা প্ৰস্তুত কৰা হৈছে। গতিকে ইয়াত কোনো যোগ্য বেনিফিচিয়াৰী বাদ পৰি যোৱাৰ সম্ভাৱনা খুবেই কম। নেক্সট হ'ল 100% ডিৰেক্ট বেনিফিট ট্ৰান্সফাৰ, চমুকৈ যাক আমি DBT বুলি কওঁ। এই DBT মানে হৈছে বেনিফিচিয়াৰীক ডিৰেক্টলি তেওঁৰ একাউণ্টত টকা ট্ৰান্সফাৰ কৰি দিয়া। আৰু ইয়াৰ বাবে যিটো এপ্লিকেশ্যন ব্যৱহাৰ কৰা হয় সেইটো হৈছে PFMS অৰ্থাৎ পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেম। এইটো হৈছে চৰকাৰৰ এটা ৱেব বেছড এপ্লিকেশ্যন ছফ্টৱেৰ। এই ছফ্টৱেৰৰ জৰিয়তে বেনিফিচিয়াৰীক ডিৰেক্টলি তেওঁৰ একাউণ্টত টকা ট্ৰান্সফাৰ কৰা হয়। গতিকে বেনিফিচিয়াৰীৰ পৰা কোনো ধৰণৰ মধ্যভোগীয়ে টকা শোষণ কৰা বা টকা সৰলকি কৰা বা আত্মসাৎ কৰাৰ সম্ভাৱনা নাই। নেক্সট হ'ল আৱাস ছফ্ট। আৱাস ছফ্ট হৈছে এটা ছফ্টৱেৰ। এই ছফ্টৱেৰটো ডাটাবেছ হিচাপে ব্যৱহাৰ কৰা হয়। সকলো ধৰণৰ ইনফৰমেশ্যন ইয়াত থাকে। গতিকে ফাণ্ড ৰিলিজৰ বাবে হওক, ৰিপৰ্ট প্ৰিপাৰেশ্যনৰ বাবে হওক,
বা স্কিমটো মনিটৰিঙৰ ক্ষেত্ৰত এই আৱাজ ছফ্টটো ব্যৱহাৰ কৰা হয়। নেক্সট হ'ল প্ৰগ্ৰেছ অফ কনষ্ট্ৰাকশ্যন থ্ৰু জিঅ'টেগ ফটোগ্ৰাফ। গৃহ নিৰ্মাণৰ বিভিন্ন ফেজত ফটোগ্ৰাফ লোৱা হয় আৰু এই ফটোগ্ৰাফ জিঅ' কোঅৰ্ডিনেটযুক্ত অৰ্থাৎ আমি যিটো লেটিটিউড লংগিটিউড বুলি কওঁ দ্ৰাঘিমাংশ আৰু অক্ষাংশ যুক্ত ফটোগ্ৰাফক জিঅ'টেগ ফটোগ্ৰাফ বুলি কোৱা হয়। ঘৰ নিৰ্মাণৰ বিভিন্ন পৰ্যায়ত জিঅ'টেগযুক্ত ফটোগ্ৰাফ লোৱা হয়। গতিকে কোনো বেনিফিচিয়াৰীয়ে গৃহ নিৰ্মাণ নকৰি টকা আত্মসাৎ কৰা বা সৰলকি কৰাৰ সম্ভাৱনা ইয়াত নাই। নেক্সট হ'ল কনভাৰ্জেন্স উইথ আদাৰ প্ৰগ্ৰামছ ফৰ বেচিক এমিনিটিজ। মানুহ এজনে যেতিয়া ঘৰ লাভ কৰে, সেই ঘৰ লাভ কৰা মানুহজন হৈছে দৰিদ্ৰ মানুহ। গতিকে দৰিদ্ৰ মানুহ এজনে ঘৰ লাভ কৰাৰ উপৰি তেওঁক অন্য কিছুমান প্ৰয়োজন আছে যিবিলাক বেচিক প্ৰয়োজন হয়, মৌলিক প্ৰয়োজন, যেনেকুৱা তেওঁৰ চেনিটাৰী লেট্ৰিন এটাৰ প্ৰয়োজন হয়, তেওঁৰ ঘৰত ইলেক্ট্ৰিচিটি কানেকশ্যনৰ প্ৰয়োজন হয়, ৰন্ধা বঢ়াৰ বাবে গেছৰ প্ৰয়োজন হয়। এই প্ৰয়োজনসমূহো তেওঁ পূৰাব লাগিব। গতিকে চৰকাৰে PMAYG আঁচনিৰ লগত অন্য আঁচনিসমূহৰ কনভাৰ্জেন্স কৰাই তেওঁক সেই সুবিধাসমূহ দিয়াৰ ব্যৱস্থা কৰিছে। এই বিষয়ে পিছত বিস্তাৰিত আলোচনা কৰিম। নেক্সট হ'ল কোৱালিটি অফ হাউচ কনষ্ট্ৰাকশ্যন। ইয়াত যি ঘৰ প্ৰদান কৰা হয় সেই ঘৰ তুলনামূলকভাৱে উন্নত ধৰণৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মটো অফ PMAYG? PMAYG আঁচনিখনৰ মটো কি? চ' আনচাৰটো হ'ব হাউচিং ফৰ অল বাই 2022 ভিতৰত সকলো মানুহকে উন্নত মানদণ্ডৰ ঘৰ প্ৰদান কৰিব লাগিব। এইটো হ'ল PMAYG আঁচনিৰ মটো। কিন্তু 2022 যিহেতু উকলি গৈছে, গতিকে আমাৰ নেক্সট কুৱেশ্যন হ'ব, হেজ দ্য PMAYG স্কিম বিন এক্সটেণ্ডেড বিয়ণ্ড 2022? 2022 উকলি যোৱাৰ পিছত এতিয়া আঁচনিখন এক্সটেণ্ড কৰা হৈছে নেকি? আনচাৰটো হ'ব য়েছ। ইউনিয়ন কেবিনেটে ইতিমধ্যে এপ্ৰুভ কৰিছে যে আঁচনিখন এক্সটেণ্ড কৰি 2024 31 লৈকে আঁচনিখন এক্সটেণ্ড কৰিছে। এতিয়া আমি চাওঁ যে এইমছ এণ্ড অবজেক্টিভছ অফ PMAYG আঁচনিৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ কি কি? চ' PMAYG আঁচনিৰ লক্ষ্য উদ্দেশ্যৰ ভিতৰত হ'ল যে মূল লক্ষ্য যিটো হ'ল যে যিসকল লোকৰ ঘৰ নাই, নাইবা ঘৰ আছে কিন্তু কেঁচা ঘৰ নাইবা জৰাজীৰ্ণ ঘৰ, তেনেকুৱা লোকক এটা পকী ঘৰ প্ৰদান কৰিব লাগিব। অকল ঘৰ প্ৰদান কৰাই নহয়, ইতিমধ্যে আমি যি আলোচনা কৰিলোঁ যে ঘৰৰ লগতে মানুহৰ যি বেচিক প্ৰয়োজন, মৌলিক প্ৰয়োজন, তেনেকুৱা ব্যৱস্থা প্ৰদান কৰিব চৰকাৰে এই আঁচনিৰ জৰিয়তে 2022 ভিতৰত। এইটো হৈছে 1 নম্বৰ উদ্দেশ্য এই আঁচনিখনৰ। ইয়াৰ উপৰি আমাৰ যিটো মটো এই PMAYG আঁচনিৰ সেইটো আমি চালোঁ যে হাউচিং ফৰ অল বাই 2022। এইটো হৈছে PMAYG আঁচনিৰ মূল লক্ষ্য, অৰ্থাৎ সকলোকে 2022 চনৰ ভিতৰত ঘৰ দিয়া হ'ব। আৰু এইবাবে চৰকাৰে ইয়াৰ বাবে নিৰ্মাণ কৰিব লাগিব 2,95,00,000 ঘৰ গোটেই ভাৰতবৰ্ষত। এই সংখ্যা যদি আমি অসমৰ ক্ষেত্ৰত চাওঁ, তেতিয়াহ'লে অসমত নিৰ্মাণ কৰিব লাগিব 8,82,000 ঘৰ। এইটো হৈছে অসমৰ ক্ষেত্ৰত চৰকাৰৰ টাৰ্গেট। ইয়াৰ বাবে এটা তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে 8,82,000 মানুহৰ, আৰু সেই তালিকাক কোৱা হয় PWL অৰ্থাৎ পাৰ্মানেণ্ট ৱেইট লিষ্ট। এই PWLত 8,82,000 বেনিফিচিয়াৰী তালিকা অন্তৰ্ভুক্ত কৰা হৈছে। নেক্সট যিটো আমাৰ অবজেক্টিভ সেইটো হৈছে যে PMAYG আঁচনিৰ ক্ষেত্ৰত যিসকল লোকৰ ঘৰ নিৰ্মাণ কৰা হ'ব আৰু সেই ঘৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত লোকেল মেটেৰিয়েলছ অৰ্থাৎ স্থানীয়ভাৱে পোৱা সামগ্ৰীহে ব্যৱহাৰ কৰা হ'ব। স্থানীয়ভাৱে ডিজাইন অৰ্থাৎ যি অঞ্চলত যেনেকুৱা ধৰণৰ ডিজাইনৰ ঘৰৰ প্ৰচলন আছে, তেনেকুৱা ডিজাইনৰ ঘৰ সেই অঞ্চলত নিৰ্মাণ কৰা হ'ব। আৰু স্থানীয় প্ৰশিক্ষণপ্ৰাপ্ত মিস্ত্ৰী, ৰাজমিস্ত্ৰীৰ জৰিয়তে ঘৰ নিৰ্মাণ কৰা হ'ব। নেক্সট হ'ল আমি ইতিমধ্যে কনভাৰ্জেন্সৰ বিষয়ে আলোচনা কৰিছোঁ যে এজন মানুহৰ ঘৰৰ উপৰি অন্য বহুতো প্ৰয়োজন আছে, সেইবিলাক অন্য আঁচনিৰ জৰিয়তে কনভাৰ্জেন্স কৰি পেলাই লোকজনক প্ৰদান কৰা হ'ব। আৰু ইয়াৰ যিটো মেইন এপ্ৰ'চটো হ'ল যে মানুহজনক ঘৰ নিৰ্মাণ কৰি দিয়াৰ পিছত মানুহজনকে সেই ঘৰখনক যাতে নিজৰ বাসস্থান হিচাপে গঢ়ি তুলিব পাৰে, সেইটো হৈছে এই আঁচনিৰ উদ্দেশ্য। এতিয়া আমি আঁচনিৰ যিটো এইমছ এণ্ড অবজেক্টিভ আছে, সেই এইমছ এণ্ড অবজেক্টিভ যদি আমি মনত ৰাখিবলৈ যাওঁ, তেতিয়াহ'লে যিকেইটা শব্দ আমি মনত ৰাখিব লাগিব সেই শব্দকেইটা হ'ল হাউচিং ফৰ অল বাই 2022। অসমৰ ক্ষেত্ৰত 8,82,000 টাৰ্গেট ঘৰ বনাব লাগিব, আৰু এইটো আছে PWL অৰ্থাৎ পাৰ্মানেণ্ট ৱেইট লিষ্টত এই বেনিফিচিয়াৰীসকলৰ নাম অন্তৰ্ভুক্ত আছে। লোকেল মেটেৰিয়েলছ অৰ্থাৎ স্থানীয় সামগ্ৰীৰ জৰিয়তে ঘৰ নিৰ্মাণ কৰিব লাগিব। ইয়াত যি ৰাজমিস্ত্ৰী থাকিব তেওঁলোক ট্ৰেইনড মেছনছ অৰ্থাৎ প্ৰশিক্ষণপ্ৰাপ্ত স্থানীয় ৰাজমিস্ত্ৰী হ'ব লাগিব, আৰু ঘৰখন যেনেকে বাসস্থান ৰূপে গঢ়ি তুলিব পাৰে সেই ব্যৱস্থা চৰকাৰে কৰিছে, তাৰ বাবে কৰিছে অন্য আঁচনিৰ লগত কনভাৰ্জেন্সৰ ব্যৱস্থা। নেক্সট অবজেক্টিভ হৈছে যে ঘৰখনৰ মিনিমাম চাইজ হ'ব 25 স্কুৱেৰ মিটাৰ, যিটো IOI আঁচনিত আছিলে 20 স্কুৱেৰ মিটাৰ।
ইয়াত ৰন্ধা বঢ়াৰ বাবে সুকীয়া ব্যৱস্থা থাকিব। প্ৰতিটো ঘৰৰ বাবদ চৰকাৰে খৰচ কৰিব 1,30,000 টকা, অৰ্থাৎ বেনিফিচিয়াৰীজনক 1,30,000 টকা প্ৰদান কৰা হ'ব গৃহ নিৰ্মাণৰ বাবে, যিটো IAY আঁচনিৰ অধীনত আছিলে 75,000। এই টকাসমূহ চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্ট দুয়োটা গভৰ্ণমেণ্টে শ্বেয়াৰ কৰিব। নৰ্থ ইষ্টৰ ক্ষেত্ৰত এই অনুপাত হৈছে 90:10, অৰ্থাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্টে 90% আৰু ষ্টেট গভৰ্ণমেণ্টে 10% টকা প্ৰদান কৰিব আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত। স্বচ্ছ ভাৰত গ্ৰামীণ অৰ্থাৎ SBMG এই আঁচনিৰ অধীনত এটা টয়লেট প্ৰদান কৰা হ'ব আৰু টয়লেটটো নিৰ্মাণ কৰা হ'ব 12,000 টকাৰ ভিতৰত। ইয়াৰ উপৰি MGNREGA আৰু অন্য আঁচনিৰ অধীনতো বিভিন্ন সুবিধা বেনিফিচিয়াৰীজনক প্ৰদান কৰা হ'ব। এতিয়া এই অবজেক্টিভখিনি যদি আমি মনত ৰাখিবলৈ যাওঁ, তেতিয়াহ'লে যিকেইটা ৱৰ্ড আমি মনত ৰাখিব লাগিব, সেই ৱৰ্ডকেইটা হ'ল যে ঘৰখনৰ মিনিমাম আকাৰ হ'ব 25 স্কুৱেৰ মিটাৰ। যদি আমি ফুটলৈ কনভাৰ্ট কৰোঁ, স্কুৱেৰ ফুটলৈ কনভাৰ্ট কৰোঁ, তেতিয়াহ'লে হ'ব 267 স্কুৱেৰ ফুট। ঘৰখনত এটা কুকিং এৰিয়া থাকিব। প্ৰতিটো ঘৰৰ বাবদ 1,30,000 টকা বেনিফিচিয়াৰী লাভ কৰিব। এইখিনিৰ ভিতৰতে ঘৰ নিৰ্মাণ কৰিব লাগিব আৰু এই টকাখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টে 90% আৰু ষ্টেট গভৰ্ণমেণ্টে 10% আনুপাতিক হাৰে প্ৰদান কৰিব। ইয়াৰ উপৰি স্বচ্ছ ভাৰত মিছনৰ পৰা বেনিফিচিয়াৰী লাভ কৰিব এটা টয়লেট। এইমছ এণ্ড অবজেক্টিভখিনি চোৱাৰ পিছত যিকেইটা কুৱেশ্যন এৰাইজ হ'ব পাৰে, এতিয়া আমি সেই কুৱেশ্যন কেইটা চাওঁ। What is the unit size of house under PMAYG? PMAYG আঁচনিৰ অধীনত যি ঘৰ নিৰ্মাণ কৰা হ'ব, সেই ঘৰৰ মিনিমাম আকাৰ কিমান হ'ব? সো আনসাৰটো হ'ব 25 স্কুৱেৰ মিটাৰ। IAY অধীনত আছিলে 20 স্কুৱেৰ মিটাৰ। Next question, what is the amount of assistance per unit under PMAYG? PMAYG আঁচনিৰ অধীনত যি ঘৰ প্ৰদান কৰা হ'ব, সেই ঘৰ নিৰ্মাণৰ বাবে কিমান টকা ধাৰ্য কৰা হৈছে? সো আনসাৰটো হ'ব rupees 1.2 lakhs for building houses in the plain areas and rupees 1.3 lakhs in hilly areas, northeast states and certain other states. সো কথাটো হৈছে এনেকুৱা যে ইতিমধ্যে আমি পাই আছো যে PMAYG আঁচনিৰ অধীনত ঘৰ নিৰ্মাণ কৰাৰ বাবে 1,30,000 টকা প্ৰদান কৰিব, কিন্তু সেইটো হৈছে অনলি নৰ্থ ইষ্টৰ ক্ষেত্ৰত আৰু কিছুমান হিল এৰিয়াৰ ক্ষেত্ৰত, নাইবা কিছুমান ডিফিকাল্ট অন্য এৰিয়া আছে, স্পেচিয়েল এৰিয়া আছে, তাৰ ক্ষেত্ৰতে 1,30,000 টকা। বাকি যিখিনি এৰিয়া আছে ভাৰতবৰ্ষত, তাৰ বাবে 1,20,000 টকাহে প্ৰদান কৰা হ'ব। নেক্সট কুৱেশ্যনটো হ'ল, হোৱাট ইজ দ্য ৰেচিঅ' অফ ইউনিট এছিষ্টেন্স ইজ টু বি শ্বেয়াৰ্ড বিটুইন চেণ্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্টছ আণ্ডাৰ PMAYG? PMAYG আঁচনিৰ ক্ষেত্ৰত যি ৰূপায়ণৰ বাবে যি টকাৰ প্ৰয়োজন হ'ব, সেই টকা চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টে প্ৰদান কৰিব আনুপাতিক হাৰত। সেই অনুপাতটো কি হয়? সো আনসাৰটো হ'ব যে চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টে 60:40% খৰচ কৰিব ইন প্লেন এৰিয়াজ, অৰ্থাৎ গোটেই ভাৰতবৰ্ষত চেণ্ট্ৰেল গভৰ্ণমেণ্টে 60% আৰু ষ্টেট গভৰ্ণমেণ্টে 40% আনুপাতিক হাৰত খৰচ কৰি আঁচনিটো ৰূপায়ণ কৰিব। অকল নৰ্থ ইষ্টৰ ক্ষেত্ৰত আৰু কিছুমান হিল ষ্টেট আছে, তাৰ ক্ষেত্ৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টে 90% আৰু ষ্টেট গভৰ্ণমেণ্টে 10% টকা খৰচ কৰিব। কনভাৰ্জেন্স অফ PMAYG, ইতিমধ্যে আমি কনভাৰ্জেন্সৰ কথা বহুতবাৰ আলোচনা কৰি আহিছো যে বেনিফিচিয়াৰীজনে PMAYG আঁচনিৰ অধীনত ঘৰ লাভ কৰিব আৰু অন্য আঁচনিৰ লগত কনভাৰ্জেন্স কৰি অন্য বহুতো ব্যৱস্থা লাভ কৰিব। এতিয়া আমি চাওঁ যে PMAYG আঁচনিৰ উপৰি অন্য কোন আঁচনিৰ পৰা কি কি সুবিধা বেনিফিচিয়াৰী লাভ কৰিব। তাৰে প্ৰথমতে চাওঁ আমি মহাত্মা গান্ধী এনৰেগা অৰ্থাৎ MGNREGA বা MGNREGA। এই MGNREGAৰ আঁচনিৰ পৰা ব্যক্তিগৰাকী এটা জব কাৰ্ড লাভ কৰিব আৰু প্ৰদান কৰা হ'ব তেওঁক 95 দিনৰ কৰ্মদিন, অৰ্থাৎ 95 দিন কাম কৰাৰ সুবিধা প্ৰদান কৰা হ'ব। তাৰে 24 দিন হ'ব ছেকেণ্ড ইনষ্টলমেণ্ট লাভ কৰাৰ আগতে 24 দিনৰ কাম দিয়া হ'ব, আৰু থাৰ্ড ইনষ্টলমেণ্ট লাভ কৰাৰ আগত 36 দিন, আৰু থাৰ্ড ইনষ্টলমেণ্টৰ পিছত অৰ্থাৎ কাম কমপ্লিশ্যন অৰ্থাৎ তেওঁৰ ঘৰ সম্পূৰ্ণ হোৱাৰ আগত আৰু 35 দিনৰ কাম প্ৰদান কৰা হ'ব। এনেকৈ মুঠ 95 দিনৰ কৰ্মদিন এই ব্যক্তিগৰাকীক MGNREGA আঁচনিৰ অধীনত প্ৰদান কৰা হ'ব। লগতে উজালা নামৰ আঁচনি, যিটো আঁচনিৰ জৰিয়তে বিনামূলীয়া গেছ কানেকশ্যন দিয়া হয়, সেই উজালা আঁচনিৰ জৰিয়তে বেনিফিচিয়াৰীগৰাকীক বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰা হ'ব। সৌভাগ্য আঁচনিৰ জৰিয়তে বিনামূলীয়া ইলেক্ট্ৰিচিটি কানেকশ্যন বেনিফিচিয়াৰীগৰাকীক দিয়া হ'ব। লগতে জল জীৱন আঁচনিৰ জৰিয়তে বিনামূলীয়া বিশুদ্ধ খোৱা পানীও প্ৰদান কৰা হ'ব। ইয়াৰ উপৰি আমি ইতিমধ্যে আলোচনা কৰি আহিছো যে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ আঁচনিৰ জৰিয়তে টয়লেট প্ৰদান কৰা হ'ব। সো এইটো পেজত বহুকেইটা প্ৰশ্ন দেখা গৈ আছে, যেনেকুৱা MGNREGAৰ জৰিয়তে লাভ কৰিব 95 দিনৰ কৰ্মদিন আৰু কোনটো ইনষ্টলমেণ্টৰ আগত কিমান দিনৰ কৰ্মদিন লাভ কৰিব, এইটো মনত ৰাখিব লাগিব। ইয়াৰ উপৰি উজালা আঁচনিৰ অধীনত কি লাভ কৰিব, সৌভাগ্য আঁচনিৰ অধীনত, জল জীৱন মিছন আঁচনিৰ অধীনত কি কি সুবিধা লাভ কৰিব, এইখিনি মনত ৰাখিব লাগিব। লগতে স্বচ্ছ ভাৰত মিছনৰ অধীনত যে টয়লেট লাভ কৰিব, যিটো 12,000 টকাৰ বিনিময়ত নিৰ্মাণ কৰি দিয়া হ'ব, এই কথাখিনি মনত ৰাখিব লাগিব। এতিয়া চাওঁ আমি খুবেই এটা ইম্পৰ্টেণ্ট পাৰ্ট, আইডেণ্টিফিকেশ্যন এণ্ড চিলেকশ্যন অফ বেনিফিচিয়াৰীজ। ইতিমধ্যে আমি কৈ আছো যে PMAYG আঁচনিৰ ক্ষেত্ৰত বেনিফিচিয়াৰী আইডেণ্টিফিকেশ্যন আৰু চিলেকশ্যনৰ ক্ষেত্ৰত
স্বচ্ছতা অৱলম্বন কৰা হয় আৰু বিজ্ঞানসন্মতভাৱে পদ্ধতি অৱলম্বন কৰা হয় সেইটো এতিয়া আমি চাম সো এক নম্বৰত হৈছে প্ৰিপাৰেশ্যন অফ লিষ্ট অফ বেনিফিচিয়াৰিজ প্ৰথমতে বেনিফিচিয়াৰিজ তালিকা প্ৰস্তুত কৰা হয় আৰু তাৰ ভিত্তি হৈছে 2011 ৰ সোশিও ইকোনমিক এণ্ড কাষ্ট সেন্সাস তাত থকা সকলো মানুহৰ নাম লৈ তালিকাটো প্ৰস্তুত কৰা হয় পিছৰ পৰ্যায়ত ইয়াক প্ৰায়োৰিটাইজেশ্যন অৰ্থাৎ অগ্ৰাধিকাৰ প্ৰদান কৰা হয় বেনিফিচিয়াৰি সকলৰ মাজত এতিয়া এক্সক্লুশন অটো ইনক্লুশন আৰু ডেপ্ৰাইভেশ্যন এই তিনিটা ক্ৰাইটেৰিয়া আছে পিছৰ পৰ্যায়ত ইয়াত কি ক্ৰাইটেৰিয়া এই এক্সক্লুশন অটো ইনক্লুশন আৰু ডেপ্ৰাইভেশ্যনৰ ভিতৰত আহে এইটো আমি পিছৰ পৰ্যায়ত চাম সো এক্সক্লুশন ক্ৰাইটেৰিয়াত যদি কোনো ব্যক্তি আহে তেতিয়াহলে এই লিষ্টৰ পৰা তেওঁৰ নাম বাদ দিয়া হয় ইয়াৰ পিছত অটো ইনক্লুশন আৰু ডেপ্ৰাইভেশ্যন আছে অটো ইনক্লুশন আৰু ডেপ্ৰাইভেশ্যনৰ যিসমূহ পইণ্ট আছে সেই পইণ্টসমূহ যদি কোনোবাই ফুলফিল কৰে তেতিয়াহলে তেওঁৰ নাম যদিও সোশিও ইকোনমিক কাষ্ট সেন্সাসত নাই তথাপি তেওঁলোকৰ নাম এই বেনিফিচিয়াৰি তালিকাত অন্তৰ্ভুক্ত কৰা হয় এনেদৰে PWL অৰ্থাৎ পাৰ্মানেন্ট ওয়েট লিষ্ট প্ৰস্তুত কৰা হয় আৰু পাৰ্মানেন্ট ওয়েট লিষ্ট প্ৰস্তুত হৈ যোৱাৰ পিছত এনুৱেল টাৰ্গেটছ অৰ্থাৎ বছৰেকীয়া টাৰ্গেট লৈ ফেজ ওয়াইজ ঘৰসমূহ নিৰ্মাণ কৰা হয় ইয়াৰ উপৰি এডিশনাল টাৰ্গেটৰ ব্যৱস্থা লোৱাৰ ব্যৱস্থা আছে যদি দেখা যায় যে পাৰ্মানেন্ট ওয়েট লিষ্টত বহুতো ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেতিয়াহলে এটা এডিশনাল টাৰ্গেট লোৱা হয় আৰু নতুন লিষ্ট এটা প্ৰস্তুত কৰা হয় যেটোৰ ভিত্তি হৈছে কাঁচা হাউস এক্সক্লুশন ক্ৰাইটেৰিয়া ইতিমধ্যে আমি চাই আহিছো এক্সক্লুশন ক্ৰাইটেৰিয়াত যিসকলৰ নাম পৰিব তেওঁলোকে PMAYG আঁচনিৰ অধীনত ঘৰ নাপাব এতিয়া আমি সেই এক্সক্লুশন ক্ৰাইটেৰিয়াসমূহ চাম সো এক্সক্লুশন ক্ৰাইটেৰিয়াত আছে 13টা পইণ্ট আমি এটা এটাকে চাম হাউস হোল্ড অনিং মটৰাইজড 2, 3, 4 হুইলাৰ্স এণ্ড ফিশিং বোটস যদি কোনো ঘৰত দুচকীয়া তিনিচকীয়া আৰু চাৰিচকীয়া বাহন আছে নাইবা মাছ মৰা নাও আছে তেতিয়াহলে সেই ঘৰে PMAYG আঁচনিৰ সুবিধা নাপাব হাউস হোল্ড অনিং মেকানাইজড 3 or 4 হুইলাৰ এগ্ৰিকালচাৰেল ইকুইপমেন্ট কৃষি কৰ্ম কৰাৰ বাবে যদি তেওঁলোকৰ 3 আৰু 4 চকীয়া বাহন আছে তেতিয়াহলে তেওঁলোকৰ নামো বাদ পৰি যাব কিষাণ ক্ৰেডিট কাৰ্ড যদি আছে যাৰ ক্ৰেডিট লিমিট হৈছে 50,000 বা তাতকৈ ওপৰত তেনেকুৱা ঘৰো এই আঁচনিৰ বেনিফিটৰ পৰা বা বঞ্চিত হ'ব হাউস হোল্ড উইথ এনি মেম্বাৰ এজ গভৰ্ণমেণ্ট এমপ্লয়ী বুজিয়ে পাইছে গভৰ্ণমেণ্ট এমপ্লয়ী যদি চৰকাৰী চাকৰি যদি কোনোবা ঘৰত আছে তেতিয়াহলে তেওঁলোকে এই সুবিধা নাপাব হাউস হোল্ডস উইথ নন এগ্ৰিকালচাৰেল এন্টাৰপ্ৰাইজ ৰেজিষ্টাৰ্ড উইথ গভৰ্ণমেণ্টৰ পঞ্জীয়নভুক্ত যদি কোনো এন্টাৰপ্ৰাইজ অৰ্থাৎ ক্ষুদ্ৰ উদ্যোগ যদি কোনোবা ঘৰত আছে নন এগ্ৰিকালচাৰেল তেতিয়াহলে তেওঁলোকেও এই ক্ৰাইটেৰিয়াত আহিব হাউস হোল্ড উইথ এনি মেম্বাৰ আৰ্নিং more than ₹10,000 per month মান্থলি যিসকলৰ 10,000 টকা ইনকাম তেওঁলোকো এই সুবিধা নাপাব ইনকাম টেক্স দিয়া ব্যক্তি প্ৰফেশনাল টেক্স দিয়া ব্যক্তি যিসকলৰ ঘৰত ৰেফ্ৰিজাৰেটৰ অৰ্থাৎ ফ্ৰিজ আছে নাইবা লেণ্ডলাইন ফোন আছে এই সকলোবিলাক এই আঁচনিৰ অন্তৰ্ভুক্ত নহব লগতে 2.5 একৰ 5 একৰ আৰু 7.5 একৰ এৰিগেটেড ল্যান্ড বিভিন্ন ক্ৰাইটেৰিয়া যদি কোনোবা ঘৰত আছে তেতিয়াহলে তেওঁলোকেও এক্সক্লুশন ক্ৰাইটেৰিয়াত পৰিব অৰ্থাৎ এই 13টা যি পইণ্ট আছে এই 13 পইণ্টৰ ভিতৰত যিসকলে অন্তৰ্ভুক্ত হৈছে তেওঁলোকে PMAYG আঁচনিৰ সুবিধা নাপাব অৰ্থাৎ তেওঁলোকে ঘৰ নাপাব এতিয়া আমি চাম অটোমেটিক ইনক্লুশন আৰু ডেপ্ৰাইভেশ্যন ক্ৰাইটেৰিয়াৰ বিষয়ে সো অটোমেটিক ইনক্লুশন ইতিমধ্যে মই কৈছো যে এইটো অটোমেটিক ইনক্লুশনৰ পইণ্টৰ ভিতৰত যদি কোনোবা ব্যক্তি আহে তেতিয়াহলে তেওঁৰ নাম অটোমেটিক্যালি যদিও সোশিও ইকোনমিক কাষ্ট সেন্সাসত তেওঁৰ নাম নাই তথাপি PWL অৰ্থাৎ পাৰ্মানেন্ট ওয়েট লিষ্টত তেওঁৰ নামটো আহি যাব সো পইণ্ট কেটা হল এনেকুৱা যে হাউস হোল্ড উইদাউট শেল্টাৰ যিসকল আশ্ৰয়হীন ব্যক্তি তেওঁলোক ডেষ্টিটিউট or living on alms পৰিত্যক্ত ব্যক্তি যিসকলে ভিক্ষা কৰে মগনীয়া হয় তেওঁলোক ম্যানুয়াল স্কেভেঞ্জাৰ্স মেথৰ অৰ্থাৎ সুইফাৰ বুলি যে আমি কওঁ প্ৰিমিটিভ ট্ৰাইবেল গ্ৰুপস কিছুমান ট্ৰাইবেল মানুহ আছে ট্ৰাইবেল গ্ৰুপ আছে কিছুমান ট্ৰাইব আছে যিসকলৰ মডাৰ্নাইজেশ্যন এতিয়ালৈকে হোৱা নাই লিগেলি ৰিলিজ বন্ডেড লেবাৰ যিসকলে আইনমতে ৰিলিজ হৈছে এই সকলো ব্যক্তি অটোমেটিক ইনক্লুশনত আহিব আৰু তেওঁলোকৰ নাম পাৰ্মানেন্ট ওয়েট লিষ্টত অন্তৰ্ভুক্ত হ'ব এতিয়া চাও আমি ডেপ্ৰাইভেশ্যন প্যাৰামিটাৰ্ছত থকা ব্যক্তিসকলৰ নামো পাৰ্মানেন্ট ওয়েট লিষ্টত অন্তৰ্ভুক্ত হ'ব তাৰ এক নম্বৰটো হল নো এডাল্ট মেম্বাৰ বিটুইন 16 and 15 ঘৰখনত কোনো প্ৰাপ্তবয়স্ক ব্যক্তি নাই অৰ্থাৎ 16 পৰা 59 বছৰ বয়সৰ ভিতৰত কোনো ব্যক্তি ঘৰখনত নাই ফিমেল হেডেড হাউসহোল্ড with no adult male member between 16 to 59 16 পৰা 59 অৰ্থাৎ 59 বছৰ বয়সৰ ভিতৰত কোনো
প্ৰাপ্তবয়স্ক ব্যক্তি ঘৰত নাই আৰু পৰিয়ালৰ মুৰব্বী হৈছে মহিলা, তেনেকুৱা ঘৰো deprivation parameter ভিতৰত আহিব। Households with no literate adult above 25 years, 25 বছৰ বয়সৰ ঊৰ্ধ্বৰ কোনো শিক্ষিত ব্যক্তি ঘৰখনত নাই। Household with a disabled member, ঘৰখনত যদি কোনো বিকলাংগ ব্যক্তি আছে, and no able-bodied adult member, আৰু কোনো প্ৰাপ্তবয়স্ক সক্ষম ব্যক্তি নাই। Landless households deriving a major part of their income from manual casual labor, ভূমিহীন মানুহ আৰু তেওঁলোকে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে। বেনিফিচিয়াৰী তালিকা যেতিয়া প্ৰস্তুত হৈ যাব তাতে শেষ নহয়, এই তালিকাখন গাঁও সভাত দাখিল কৰিব লাগিব আৰু গাঁও সভাৰ জৰিয়তে তাক ভেৰিফাই কৰাব লাগিব। গাঁও সভাত যিহেতু স্থানীয় লোকসকলে অংশগ্ৰহণ কৰে, গতিকে তেওঁলোকে জানে যে কাৰ ঘৰত পকী ঘৰ আছে আৰু কাৰ ঘৰত কেঁচা ঘৰ আছে, আৰু ভুলবশতঃ যদি কোনো ব্যক্তিৰ নাম তাত অন্তৰ্ভুক্ত হৈছে তেতিয়াহ'লে গাঁও সভাৰ তাক ডিলিট কৰিবলৈ পৰামৰ্শ দিয়ে, আৰু এই ক্ষেত্ৰত কি কাৰণে ডিলিট কৰা হ'ল সেই কাৰণ দৰ্শাই গাঁও সভাই ৰেজুলেশ্যন অৰ্থাৎ প্ৰস্তাৱ ল'ব লাগে। PMAYG আঁচনিত এপিলেট কমিটি এটা থাকে। যদি কোনোবাই অনুভৱ কৰিছে যে এই প্ৰস্তুত হোৱা তালিকাত কিবা ভুল আছে তেতিয়াহ'লে তেওঁ আপিলেট কমিটিৰ জৰিয়তে অভিযোগ দাখিল কৰিব লাগিব। অভিযোগ দাখিল কৰাৰ নিয়মটো হ'ল যে গাঁও সভাত যেতিয়া লিষ্টটো ভেৰিফিকেশ্যন হয়, ভেৰিফিকেশ্যন হোৱাৰ পিছত 7 দিনৰ বাবে, কমপক্ষে 7 দিনৰ বাবে ব্যাপক প্ৰচাৰ চলাব লাগে। 7 দিন প্ৰচাৰ কৰাৰ পিছত 15 দিনৰ সময়সীমা থাকে। 15 দিনৰ ভিতৰত যদি কোনোবা ব্যক্তি অনুভৱ কৰে যে কোনোবা ভুল ব্যক্তিৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈছে তেতিয়াহ'লে তেওঁ 15 দিনৰ ভিতৰত আপিলেট কমিটিৰ ওচৰত আপিল কৰিব লাগিব, অভিযোগ কৰিব লাগিব। PMAYG আঁচনিখন কিদৰে ইমপ্লিমেণ্টেশ্যন হয় সেইটো আমি এতিয়া ষ্টেপ বাই ষ্টেপ চাম। চ' প্ৰথমতে কৰিব লাগে ৰেজিষ্ট্ৰেশ্যন, আৰু এই ৰেজিষ্ট্ৰেশ্যন কৰে GPC অৰ্থাৎ গাঁও পঞ্চায়ত কোঅৰ্ডিনেটৰে। যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰে তেতিয়া তেওঁ বেনিফিচিয়াৰীৰ পৰা বেংক একাউণ্ট, মোবাইল নাম্বাৰ আৰু বেনিফিচিয়াৰী জব কাৰ্ড নম্বৰটো সংগ্ৰহ কৰে। সংগ্ৰহ কৰাৰ পিছত আৱাজ ছপ নামৰ ছফ্টৱেৰৰ জৰিয়তে ৰেজিষ্ট্ৰেশ্যন কৰা হয়। চ' ইয়াত আমি মনত ৰাখিবলগীয়া বিষয়বস্তু হ'ল যে GPCয়ে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে যিটো ছফ্টৱেৰ থাকে ছফ্টৱেৰটোৰ নাম হৈছে আৱাজ ছপ। ৰেজিষ্ট্ৰেশ্যনৰ পিছতে কৰিব লাগে জিঅ' টেগিং। জিঅ' টেগিং মানে হ'ল জিঅ' কৰ্ডিনেট যুক্ত ফটোগ্ৰাফ সংগ্ৰহ কৰা। বেনিফিচিয়াৰী য'ত ঘৰটো নিৰ্মাণ কৰিব সেই ঠাইৰ ফটোগ্ৰাফ ল'ব লাগে, আৰু ফটোগ্ৰাফ লোৱাৰ বাবে এটা এপ্লিকেশ্যন আছে, সেই এপ্লিকেশ্যন নামটো হৈছে আৱাজ এপ, এইটো মনত ৰাখিব লাগিব। ইয়াৰ পিছত যদি সকলো ঠিকে ঠাকে থাকে তেতিয়াহ'লে ঘৰ চেংচন কৰা হয়। ঘৰ চেংচন কৰাৰ পিছত 7 দিনৰ ভিতৰত বেনিফিচিয়াৰীক প্ৰথম ইনষ্টলমেণ্ট প্ৰদান কৰা হয়। প্ৰথম ইনষ্টলমেণ্টত টকাৰ পৰিমাণ হৈছে 32,500 টকা। প্ৰথম ইনষ্টলমেণ্ট লাভ কৰাৰ পিছত 32,500 টকাৰে বেনিফিচিয়াৰী ঘৰটো প্লিন্থ লেভেল অৰ্থাৎ গ্ৰাউণ্ড লেভেললৈকে নিৰ্মাণ কৰিব লাগে, আৰু সেইখিনি তেওঁ নিৰ্মাণ কৰিছে নে নাই 24 দিনৰ ভিতৰত ইনস্পেকশ্যন কৰা হয়। ইনস্পেকশ্যন কৰাৰ পিছত যদি সকলো ঠিকে ঠাকে আছে তেতিয়াহ'লে ছেকেণ্ড ইনষ্টলমেণ্ট প্ৰদান কৰা হয়, আৰু ছেকেণ্ড ইনষ্টলমেণ্টৰ পৰিমাণ হৈছে 48,750 টকা। ছেকেণ্ড ইনষ্টলমেণ্ট পোৱাৰ পিছত বেনিফিচিয়াৰীক MGNREGAৰ জৰিয়তে 24 দিনৰ কাম দিব লাগে, আৰু ছেকেণ্ড ইনষ্টলমেণ্ট প্ৰদান কৰা হয় ঘৰ চেংচন হোৱাৰ 24 দিনৰ ভিতৰত। গতিকে ফেক্টছ ফিগাৰ যিখিনি আছে গোটেইখিনি ভালকে মনত ৰাখিব লাগিব। এইবিলাকৰ পৰাই বিভিন্ন ধৰণৰ কুৱেশ্যন পৰীক্ষাত সোধা হয়। চ' ইয়াৰ পিছত ইনস্পেকশ্যন কৰিব লাগে যে বেনিফিচিয়াৰী ছেকেণ্ড ইনষ্টলমেণ্ট লাভ কৰাৰ পিছত লিণ্টেল লেভেল অৰ ৰূপকাজলৈকে ঘৰটো নিৰ্মাণ কৰিছে নাই, অৰ্থাৎ লিণ্টেল লেভেল হৈছে খিৰিকী বা দুৱাৰৰ ওপৰত যিটো বিম থাকে সেই বিমলৈকে নিৰ্মাণ কৰিছে নাই, এইটো ইনস্পেকশ্যন হয়। ইনস্পেকশ্যন কৰিব লাগে ঘৰ চেংচন হোৱাৰ 36 ডেজৰ ভিতৰত। ইনস্পেকশ্যন কৰাৰ পিছত আকৌ ফটোগ্ৰাফ লোৱা হয়, জিঅ' টেগ কৰা হয় আৱাজ এপৰ জৰিয়তে। যদি সকলো ঠিকে ঠাকে থাকে তেতিয়াহ'লে থাৰ্ড ইনষ্টলমেণ্ট প্ৰদান কৰা হয়, আৰু থাৰ্ড ইনষ্টলমেণ্টত দিয়া হয় 48,750 টকা। এনেদৰে 1,30,000 টকা বেনিফিচিয়াৰীক দিয়া হয় আৰু ঘৰটো কমপ্লিট কৰিবলৈ দিয়া হয়। থাৰ্ড ইনষ্টলমেণ্ট দিয়াৰ পিছত অৰ্থাৎ ঘৰটো কমপ্লিট হোৱাৰ আগতে 36 ডেজৰ কাম দিয়া হয় MGNREGAৰ পৰা। ইয়াৰ পিছত আকৌ ইনস্পেকশ্যন কৰা হয় যে বেনিফিচিয়াৰীজন নিজৰ ঘৰটো কমপ্লিট কৰিছে নে নাই, আৰু কমপ্লিট কৰাৰ আগতে তেওঁ 35 দিনৰ কাম তেওঁ লাভ কৰিছে নে নাই এইটো ইনস্পেকশ্যন কৰা হয়। যদি সকলো ঠিকে ঠাকে থাকে তেতিয়াহ'লে ঘৰটো কমপ্লিট হোৱা বুলি ৰিপৰ্ট দিয়া হয়, আৰু ঘৰটো যেতিয়াই কমপ্লিট হয় তেতিয়াই বেনিফিচিয়াৰীয়ে কনভাৰ্জেন্সৰ জৰিয়তে এই স্কিমসমূহৰ পৰা অন্যান্য সুবিধা লাভ কৰিব। যেতিয়ালৈকে বেনিফিচিয়াৰীৰ ঘৰটো কমপ্লিট নকৰে তেতিয়ালৈকে এই কনভাৰ্জেন্সৰ সুবিধাসমূহ বেনিফিচিয়াৰী লাভ নকৰিব। ইনষ্টলমেণ্টবোৰৰ ওপৰত আকৌ এবাৰ চকু ফুৰাই লওক যে ফাৰ্ষ্ট ইনষ্টলমেণ্টত 32,500 টকা, খুবেই ইম্পৰ্টেণ্ট। ছেকেণ্ড ইনষ্টলমেণ্ট 48,750 আৰু থাৰ্ড ইনষ্টলমেণ্ট 48,750। ইতিমধ্যে আমি প্ৰথমতে আলোচনা কৰিছোঁ যে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। চ' কি IT চিষ্টেমছ এই PMAYG আঁচনিৰ লগত জড়িত হয় এই বিষয়ে এবাৰ আমি চকু ভৰাওঁ। চ' প্ৰথমতে হৈছে আৱাজ ছফ্ট, অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আৱাজ ছফ্টে। আৱাজ ছফ্ট হৈছে অনলাইন PMIS অৰ্থাৎ প্ৰগ্ৰাম মেনেজমেণ্ট অফ ইনফৰমেশ্যন চিষ্টেম।
এই আৱাস ছফ্টৰ জৰিয়তে বেনিফিচিয়াৰী ঘৰ চেংচন কৰা হয়, ফাণ্ড ট্ৰেন্সফাৰ কৰা হয়, ইনষ্টলমেণ্টসমূহ আৱাস ছফ্টৰ জৰিয়তে ট্ৰেন্সফাৰ কৰা হয়, লগতে বিভিন্ন লেভেলত যে ইনস্পেকশ্যন কৰা হয় এই সকলো আৱাস ছফ্টৰ জৰিয়তে কৰা হয়। ইয়াৰ পিছতে আহিব আৱাস এপ। আমি পাই আহিলোঁ ইতিমধ্যে যে আৱাস এপৰ জৰিয়তে বিভিন্ন লেভেলত জিঅ' টেগিং কৰা হয়, জিঅ' কোঅৰ্ডিনেটযুক্ত ফটো লোৱা হয় আৱাস এপৰ জৰিয়তে। তাৰপিছতে অতি গুৰুত্বপূৰ্ণ SECC অৰ্থাৎ ইয়াৰ ফুল ফৰ্ম হৈছে ছ'চিঅ' ইকনমিক এণ্ড কাষ্ট চেঞ্চাছ 2011। 2011ত এটা চেঞ্চাছ কৰা হৈছিলে। সেই চেঞ্চাছত যিসকল লোকৰ নাম আহিছে তেওঁলোকে হৈছে প্ৰাইমাৰী চ'ৰ্চ অফ ডাটা ফৰ বেনিফিচিয়াৰী চিলেকশ্যন ইন PMAY। চ' এই SECC এটা খুবেই গুৰুত্বপূৰ্ণ ডাটাবেছ হয়। PFMS যিটোৰ ফুল ফৰ্ম হৈছে পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেম, এইটো হৈছে গভৰ্ণমেণ্টৰ এটা ফাইনেন্সিয়েল মেনেজমেণ্ট ৰিফৰ্মছ বুলি ক'ব পাৰি, যে ইয়াৰ জৰিয়তে বিভিন্ন ধৰণৰ ফাণ্ড ডিছবাৰ্চ কৰা হয় আৰু এই ডিছবাৰ্চ কৰা সকলো ধৰণৰ ট্ৰেনজেকশ্যন এই PFMS-ত অন্তৰ্ভুক্ত হৈ থাকে। আৰু শেষত আহিব আৱাজ প্লাছ, যে এইটো এটা মোবাইল এপ্লিকেশ্যন হয় আৰু মোবাইল এপ্লিকেশ্যনটো নিৰ্মাণ কৰা হৈছে ছাৰ্ভে কৰাৰ কাৰণে। ইতিমধ্যে আমি আলোচনা কৰিলোঁ যে টাৰ্গেটৰ উপৰি কেতিয়াবা এডিশ্যনেল টাৰ্গেট ল'ব লাগে আৰু এডিশ্যনেল টাৰ্গেট লোৱাৰ আগতে ছাৰ্ভে কৰিব লাগে। চ' সেই ছাৰ্ভে কৰাৰ কাৰণে আৱাজ প্লাছ নামৰ ছফ্টৱেৰটো ব্যৱহাৰ কৰা হয়। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব। পিছৰ ভিডিঅ'সমূহত পাব MGNREGA, 15 ফাইনেন্স, স্বচ্ছ ভাৰত মিছন, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আদি পেঞ্চন আঁচনিসমূহৰ লগতে অন্যান্য বহুতো আঁচনি। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবলৈ, বেল বটন প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।